নমস্কাৰ জনাইছো সকলোকে আজি সকলোকে আকৌ এবাৰ কল্পনাছ কালেকশ্যনৰ পেজলৈকে মই স্বাগতম জনাইছো আৰু বহুত দিন পিছত যেহেতু লাইভ আহিছো আজি ভাবিছো যে আপোনালোকক কিছুমান নতুন নতুন কাপোৰ দেখাবলৈ মানে বিচাৰিছো আৰু আপোনালোকে লাইভটোত জলদি জইন হওক আৰু লাইভটো শ্বেয়াৰ কৰক আৰু এণ্ডলৈকে লাইভটো চাব আজি খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছো কেঁচাপাত কটনৰ যোৰা বহুত ধুনীয়া আৰু ৰিজনেবল প্ৰাইচত আজি দেখাম আপোনালোকক আৰু আপোনালোকে যদি পছন্দ কৰে আপোনালোকৰ যদি পছন্দৰ ভিতৰত পৰে আপোনালোকে সেইকেইযোৰ অৰ্ডাৰ কৰিব পাৰিব কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ চাবলৈ বিচাৰে আৰু নেক্সট লাইভলৈকে মই আনিবলৈ চেষ্টা কৰিম তেনেকুৱা কাপোৰ আপোনালোকৰ কোন কেইযোৰ ভাল লাগিছে বা কালাৰ আৰু ডিজাইন আপোনালোকৰ যদি ভাল লাগিছে বা কিছুমান ডিজাইন আপোনালোকে যদি বিচাৰে আপোনালোকে মোক কমেণ্টত জনাব মই যদি আছে আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যদি এতিয়া নাই মই আপোনালোকক নেক্সট লাইভলৈকে দেখাবলৈ চেষ্টা কৰিম সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ খুব ধুনীয়া কেঁচাপাত কটনৰ যোৰা দেখাবলৈ বিচাৰিছোঁ আৰু খুব ধুনীয়া ধুনীয়া কালাৰত লৈ আহিছোঁ একেবাৰে লাইট কালাৰত লৈ আহিছোঁ কাপোৰ কেইযোৰ যদি আপোনালোকৰ পছন্দ হয় আপোনালোকে মোক কমেণ্টত জনাব আৰু যদি ল'বলৈ বিচাৰে আপোনালোকে মোৰ পেজতে কণ্টেক্ট নম্বৰটো আছে আপোনালোকে তাতে যোগাযোগ কৰি পেলাই ল'ব পাৰিব এয়া ফাৰ্ষ্ট দেখাইছোঁ এযোৰ খুব মৰম লগা সি গ্ৰীণ কালাৰত কেঁচাপাত কটনৰ যোৰা এয়া চাবলৈ পাৰিছে বহুত ধুনীয়া কাপোৰ কোৱালিটি আৰু কাপোৰৰ ডিজাইনটো আপোনালোকেতো দেখিছেই চাগে এয়া চিলভাৰ গুণা আৰু য়েল্লো এয়া সূতাৰ কাম কৰা আছে ফুলৰ ডিজাইনটো দিয়া গৈছে এনেকৈ কাপোৰযোৰ বৰ মৰম লগা যদি আপোনালোকৰ পছন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব চেল্ফ পাৰি হয়
ফিক্স পাৰি কাপোৰযোৰৰ এয়া চাবলৈ পাৰিছে আচলটোৰ ডিজাইন হ'ব এনেকুৱা আচলটো হ'ব এনেকুৱা ডিজাইন আৰু গোটেই বডিটো থাকিব এনেকুৱা আৰু এয়া ফিক্স পাৰি কাপোৰ হয় এয়া চাবলৈ পাৰিছে এনেকুৱা হ'ব চাদৰখন মই এনেকৈ দেখাইছোঁ আপোনালোকক লৈ পেলাই যদি পচন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব মেখেলাখন দেখাবলৈ বিচাৰিছোঁ এয়া হ'ব মেখেলাখন এয়া চাব পাৰিছে ওপৰলৈকে ফুল থাকিব মেখেলাখনত খুব মৰম লগা হয় কাপোৰযোৰ আৰু কালাৰ কম্বিনেশ্যন বিৰাট ভাল হয় যিহেতু লাইট কালাৰ দেখিবলৈ খুবেই মৰম লাগিব আৰু এইটো হ'ব ব্লাউজৰ পিচটোত এনেকুৱাকৈ এটা ডাঙৰকৈ পটি দিয়া গৈছে ইয়াতে আপোনালোকে দেখিছে মিনা কৰা আছে চিলভাৰ গুণাৰ দি এয়া য়েল্ল' কালাৰত ফুলৰ ডিজাইন পাব এইটো সি গ্ৰীণ কালাৰ হয় আৰু এইখন হ'ব মেখেলাখনৰ এই ডিজাইনটো ইয়াৰলৈকে আহি যাব ইয়াৰলৈকে থাকিব মেখেলাৰ ডিজাইনটো খুবেই মৰম লগা হয় কাপোৰযোৰ আৰু এইখন হ'ব চাদৰ দেখাই দিছোঁ আপোনালোকক যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইটো যোৰা আপোনালোকে 3500ত ল'ব পাৰিব আজি প্ৰথম যোৰাটো দেখালোঁ এবাৰ দেখাব বিচাৰিছোঁ খুবেই মৰম লগা এটা লাইট কালাৰতে এইটো লাইট কালাৰতে মই দেখাবলৈ বিচাৰিছোঁ ইয়াতে ধুনীয়া চিলভাৰ গুণাত কাম কৰা গৈছে আৰু মিনা কৰা আছে পিচ কালাৰৰ ফুলেদি এয়া চাব পাৰিছে এইটো খুব ধুনীয়া এটা চিম্পল যোৰা দেখিবলৈ খুবেই চিম্পল হয় কাপোৰযোৰৰ এয়া কালাৰ আৰু ডিজাইন দেখিব পাৰিছে খুবেই চিম্পল হয় কাপোৰযোৰ এইখন হ'ব চাদৰ যোৰাটো আপোনালোকৰ এইটো আচলতে চিলভাৰ বুলি নকওঁ মই যোৰাটো এইটো কালাৰটো অলপ বেলেগ এইটো ব্লুত পৰিব কালাৰটো একদম লাইট এইটো হ'ব আচলৰ ডিজাইনটো দেখিব পাৰিছে এনেকুৱা হ'ব আচলৰ ডিজাইন কাপোৰযোৰ বহুত চিম্পল হয় আৰু চিম্পলতে খুবেই মৰম লগা হয় কাপোৰযোৰ আৰু সকলোকে ভাল লগা কালাৰ এয়া চাব পাৰিছে এইখন হ'ব মেখেলাৰ ডিজাইন এইটো হ'ব মেখেলাৰ ডিজাইন এনেকুৱাকৈ ফুল দিয়া গৈছে এইটো চিলভাৰ গুণাত আছে ফুলৰ ডিজাইনটো আৰু এয়া পিচ কালাৰত ইয়াতে মিনা কৰা আছে ফুলবোৰ দেখিব পাৰিছে ইয়াৰলৈকে থাকিব মেখেলাখনৰ ইয়াৰলৈকে ফুল থাকিব আৰু ব্লাউজৰ পিচটো আপোনালোকে পাব এইটো হ'ব ব্লাউজৰ পিচত এনেকুৱা এইটো হ'ব ডাঙৰকৈ এটা পটি এইটো পটি ব্লাউজৰ পিচত থাকিব আৰু এইবোৰ হ'ব সাইড পাৰিবোৰ দেখিব পাৰিছে এনেকুৱাকৈ সাইড পাৰিবোৰ দিয়া গৈছে ইয়াতে মিনা কৰা আছে চিলভাৰ গুণাই দি আৰু পিচ কালাৰত আপোনালোকে ফুলৰ ডিজাইন পাব আৰু ব্লাউজৰ পিচটোত এনেকুৱা এটা ডাঙৰকৈ পটি পাই যাব এইটো এটা যোৰা বহুত মৰম লগা হয় কাপোৰযোৰ এইটো কেঁচাপাত কটনৰ যোৰা হয় এইটো আপোনালোকে 3500ত ল'ব পাৰিব বিৰাটে ধুনীয়া কালাৰ কম্বিনেশ্যন প্লাছ ডিজাইন আপোনালোকে খুব ভাল পাব আৰু চিম্পলতে বহুত মৰম লগা এযোৰ কাপোৰ যদি আপোনালোকে ল'বলৈ বিচাৰিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এয়া মই কেঁচাপাত কটনৰ যোৰা দেখাই আছোঁ কেঁচাপাত কটনৰ যোৰা এতিয়া বহুতে ট্ৰেণ্ডিং চলি আছে আৰু বহুতে কেৱল কেঁচাপাত কটনৰ যোৰাহে বিচাৰে চ' আজি কেঁচাপাত কটনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এটা কেঁচাপাত কটনৰ যোৰা দেখাব বিচাৰিছোঁ এয়া লাইট কালাৰতে দেখাইছোঁ আজি মই লাইট কালাৰতে দেখাম এইটো এটা যোৰা কেঁচাপাত কটনৰ যোৰা ধুনীয়া মচুৰ কালাৰত ইয়াতে আপোনালোকে পাব য়েল্লো আৰু এইটো মাৰুন কালাৰত আপোনালোকে ফুলটো পাব এয়া চাব পাৰিছে মিনা কৰা আছে মাৰুনত আৰু ইয়াতে য়েল্লো কালাৰ দি ফুল আছে কাপোৰযোৰ বিৰাট ধুনীয়া আৰু খুব লাইট ৱেইট হয় এইবোৰ কাপোৰ আৰু একেবাৰে পিন্ধিবলৈ ভাল গৰমত আপোনালোকে পিন্ধিব খুবেই ভাল পাব কাপোৰ কেইযোৰ এয়া চাব পাৰিছে এইখন হ'ব চাদৰখনৰ গোটেই চাদৰখনতে এনেকৈ ফুল থাকিব আৰু আচলটো চিম্পলকৈ দিয়া গৈছে আৰু মেখেলাখন হ'ব এনেকুৱা এইটো মেখেলাৰ তলত থাকিব ডিজাইনটো এয়া চাওক এইখন হ'ব মেখেলাৰ এইটো ডিজাইন লগতে এয়া ব্লাউজৰ পিচ আৰু সাইড পাৰি এয়া সাইড পাৰিবোৰ দিয়া গৈছে এনেকৈ সৰু সাইড পাৰি আৰু এয়া ব্লাউজৰ পিচ লগতে আপোনালোকে ইয়াতে এটা পটি পাই যাব ব্লাউজৰ পিচৰ কাৰণে
এইটো যোৰাও যদি আপোনালোকৰ পচন্দ হৈছে আপোনালোকে মোক কমেণ্টত জনাব, কমেণ্ট কৰি আপোনালোকে জনাব কাপোৰবোৰ কেনেকুৱা পাইছে আৰু দেখিব মানে আপোনালোকে আৰু কেনেকুৱা চাবলৈ বিচাৰে আপোনালোকে মোক কমেণ্টত জনাই দিব। এইটো মই 3rd নম্বৰ কটন কেঁচাপাত দেখালোঁ। এই তিনিযোৰ আপোনালোকে 3500ত ল'ব পাৰিব। আৰু এটা দেখাইছোঁ, এইটো হ'ব স্কাই ব্লু কালাৰত। এয়া চাব পাৰিছে একেবাৰে লাইট কালাৰত। প্ৰিয়ংকা বৈশ্য, চ' বিউটিফুল, প্ৰীতি, থেংক ইউ। এইটো স্কাই ব্লু কালাৰত দেখাবলৈ বিচাৰিছোঁ। এয়া কেঁচাপাত কটনৰ যোৰাই হয়। খুব চিম্পল ফুল আৰু খুবেই চিম্পল কালাৰ। এয়া চাওক, বেছি হেভি নহয় কাপোৰ কেইযোৰ, পিন্ধিবলৈ খুবেই ভাল হয়। এয়া হ'ব স্কাই ব্লু কালাৰত, এইটো এটা যোৰা। বৰ মৰম লগা কাপোৰ কেইযোৰ। আপোনালোকৰ যদি পচন্দ হয় আপোনালোকে মোক জনাব। যদি আপোনালোকে ল'বলৈ বিচাৰে অৰ্ডাৰ কৰিব পাৰে। এয়া গোটেই বডিটোতে আপোনালোকে সৰু সৰু বুটা পাব। এনেকুৱা মাল্টি কালাৰত সৰু সৰু বুটা আছে, য়েল্ল', ব্লেক, ৰেড এনেকুৱা কালাৰত। আৰু আঁচলৰ ডিজাইনটো দেখিছে, এনেকুৱা অলপ ডাঙৰ ডাঙৰকৈ ফুল আছে। এইটো স্কাই ব্লু কালাৰত ধুনীয়া এটা যোৰা দেখাব বিচাৰিছোঁ। আৰু মেখেলাখন হ'ব এনেকুৱা। মেখেলাখনো চিম্পল ডিজাইনতে আছে, হেভি ৱৰ্ক নহয়। এনেকুৱা হ'ব মেখেলাখন। এয়া চাওক, সৰু সৰু বুটাৰ লগত ইয়াতে ডাঙৰ ডাঙৰ ফুলো আছে। আৰু এয়া হ'ব চাইড পাৰি। চাইড পাৰিবোৰ ব্লেক এণ্ড য়েল্ল' কালাৰত আছে। এনেকুৱা হ'ব চাইড পাৰিবোৰ। আৰু লগতে হ'ব ব্লাউজ পিচবোৰ। ব্লাউজ পিচটো এনেকুৱা। এইটো ব্লু কালাৰ ব্লাউজ পিচ থাকিব, ইয়াৰে এটা পটি ব্লাউজৰ পিচত আহি যাব। এইটো এটা যোৰা। এয়া 3500ৰ মই কেঁচাপাত কটনৰ যোৰা দেখাই আছোঁ। এইটো লেভেণ্ডাৰ কালাৰত দেখাব বিচাৰিছোঁ কেঁচাপাত কটনৰ যোৰা। এয়া চাওক, এইটো হ'ব লেভেণ্ডাৰ কালাৰত। লেভেণ্ডাৰ কালাৰটো খুবেই মৰম লগা হয় আৰু সকলোকে ভাল লাগে। হয়, মোৰ ঘৰতে হয় দোকানখন। আপোনালোকে যদি আহিব বিচাৰে আপোনালোকে আহিব পাৰিব। এড্ৰেছটো দিয়াই আছে পেজত, মই তথাপি কৈ দিছোঁ। বশিষ্ঠ গণেশ নগৰ। আপোনালোকে এড্ৰেছটোত আহিব যদি বিচাৰে আপোনালোকে কণ্টেক্ট কৰি পেলাই আহিব পাৰিব। আৰু নিজে চাই পেলাই কাপোৰ কেইযোৰ যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। আৰু যদি আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিব বিচাৰে অনলাইনতো আপোনালোকে ল'ব পাৰিব। এইটো হ'ব আঁচলৰ ডিজাইন। আঁচলটো তেনেকুৱা আৰু গোটেই চাদৰখনত এনেকুৱাকে ফুল আছে। এয়া ফিক্স পাৰি হয়। ফিক্স পাৰিৰ যোৰা দেখাইছোঁ মই। এয়া দেখিছে চিলভাৰ গুণা আৰু য়েল্লত ফুল আছে। বহুত মৰম লগা কাপোৰযোৰ আৰু দেখিবলৈ খুবেই ধুনীয়া। এইখন হ'ব চাদৰ। চাদৰখন দেখিবই পাৰিছে ফিক্স পাৰি, যিহেতু মাজত বেছিকৈ ফুল নাই। এনেকুৱাকৈ অকণমান মাজত ফুল আছে। এনেকুৱা য়েল্ল' কালাৰৰ মাজত এনেকুৱাকৈ ফুল আছে অলপ। আৰু বাকী চাদৰখন এনেকুৱা। এইটো যোৰা খুবেই ধুনীয়া আৰু খুব লাইট ৱেইট কাপোৰবোৰ। যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। এইখন হ'ব মেখেলা। মেখেলা হ'ব ইয়াৰলৈকে ফুল। এয়া চাওক, ওপৰলৈকে থাকিব মেখেলাৰ ফুলখিনি। আৰু ব্লাউজ পিচটো হ'ব এইটো। ব্লাউজ পিচটো এইটো হ'ব ব্লাউজৰ পিচ। আৰু ফিক্স পাৰি। এইখন চাদৰত ফিক্স পাৰি হয়। আপোনালোকে পচন্দ কৰিছে যদি মোক কমেণ্ট এটা কৰি পেলাই জনাব কেনেকুৱা পাইছে কাপোৰবোৰ। এয়া 3500ৰ মই আপোনালোকক কেঁচাপাত কটনৰ যোৰা দেখাই আছোঁ। আৰু খুবেই ধুনীয়া ধুনীয়া লাইট কালাৰত দেখাইছোঁ। যিহেতু বেছি এটা হেভি সকলোৱে আজিকালি ভাল নাপায়, সেইকাৰণে লাইটটোতে দেখাইছোঁ। এটা ৱাইন কালাৰত দেখাব বিচাৰিছোঁ। এয়া চাব পাৰিছে, এইটো খুব ধুনীয়া এটা কালাৰত মই দেখাইছোঁ। এইটো জুৱেল ইফেক্ট দিয়ে
কালাৰটোত আৰু এনেকুৱা হোৱাইট আৰু ব্লু কালাৰত আপোনালোকে ফুল পাব। এইটো চিম্পল ফুলৰে ডিজাইন হয়। এইটো কেঁচাপাত কটনৰ যোৰা। এইটো কেঁচাপাত কটনৰ যোৰা। আপোনালোকে এইটো যোৰা অকণমান কম ৰেঞ্জত পাব। এয়া চাব পাৰিছে গোটেই চাদৰখনত এনেকুৱাকৈ বুটা থাকিব, সৰু সৰু বুটাৰ লগতে ইয়াতে ডাঙৰ ডাঙৰ ফুল পাব আপোনালোকে। এনেকুৱা হ'ব গোটেই চাদৰখন। কাপোৰযোৰ বৰ ধুনীয়া এটা কালাৰ হয় আৰু ইয়াতে কালাৰ কম্বিনেশ্যনটো খুবেই ভাল। ব্লু আৰু হোৱাইটত ফুলৰ ডিজাইন দিয়া হৈছে আৰু সৰু সৰু বুটা দিয়া গৈছে কাপোৰ কেইযোৰত। এয়া চাব পাৰিছে এইটো আঁচলৰ ডিজাইন। এয়া হ'ল গোটেই চাদৰখন। এয়া গোটেই চাদৰখন আৰু এইখন হ'ব মেখেলা। এইখন হ'ব মেখেলা। মেখেলাখন দেখিব পাৰিছে, এইটো হ'ব মেখেলাৰ ডিজাইন। আৰু ইয়াৰে ব্লাউজৰ পিচটো মই দেখাই দিছোঁ। ব্লাউজৰ পিচটো হ'ব এইটো। এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোৰ কালাৰটো অলপমান বেলেগ দেখিব পাৰে কাৰণ এইটো পূৰা কটনত হয়। কাৰণ এইটো কাপোৰত যদি ব্লাউজৰ পিচটো থাকে অকণমান ফাঁহি যায়, সেইকাৰণে আজিকালি কটনত দিয়া গৈছে। সেইকাৰণে এইটো কালাৰটো অকণমান বেলেগ পাব। এইটো যোৰা আপোনালোকে ল'ব পাৰিব 2800ত। হয়, ইনষ্টাগ্ৰামত বৰ্তমান মই ষ্টাৰ্ট কৰা নাই লাইভ দিয়াটো, সেইকাৰণে মই ফেচবুকতে যিহেতু কৰি আছোঁ, সেইকাৰণে মই ফেচবুকতে কৰি আছোঁ। হয়, ইনষ্টাগ্ৰামতো মই ট্ৰাই কৰিম অতি সোনকালে। আপোনালোকে যদি চাবলৈ বিচাৰে মই বাৰু কৰিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া যিহেতু ফেচবুকত দি আছোঁ, আপোনালোকে কাপোৰবোৰ চাই আপোনালোকে লাইভবোৰ শ্বেয়াৰ কৰিব, তেতিয়া মোৰো ভাল লাগিব। এইটো যোৰা আপোনালোকে 2800ত ল'ব পাৰিব আৰু এয়া হ'ব চাইড পাৰি। যোৰাকেইটা কেনেকুৱা লাগিছে কমেণ্টত একেবাৰে জনাবলৈ নাপাহৰিব, কাৰণ মোৰো ভাল লাগিব তেতিয়া। কাপোৰবোৰ দেখাই আছোঁ, আপোনালোকে কেনেকুৱা পাইছে মই জানিলে খুবেই বেছি ভাল পাম। এইটো কেঁচাপাত কটনৰ আৰু এটা যোৰা দেখাইছোঁ। এইটো ৰেড কালাৰত দেখাইছোঁ, এটা ডাৰ্ক কালাৰত। ৰেড কালাৰত দেখাবলৈ বিচাৰিছোঁ। এইটো যোৰা খুব ধুনীয়া এটা ডিজাইন হয় আৰু এই যোৰাটো দেখিলে আপোনালোকৰ সঁচাকৈ ভাল লাগিব। এইটো মোৰে খুব পচন্দ হয়। আচলতে ডিজাইনটো দেখিব পাৰিছে, ইয়াতে ধুনীয়াকৈ এনেকুৱা ডিজাইন দিয়া গৈছে। কাপোৰযোৰৰ আঁচলটো তেনেকুৱা সৰু সৰু বুটা আছে আৰু বাকী গোটেই চাদৰখনত এই ডিজাইনটো পাব। মই খুলি দেখাই দিছোঁ গোটেই চাদৰখন। ফিক্স পাৰি হয় কাপোৰযোৰ। এয়া চাব পাৰিছে ফিক্স পাৰি। আচ্ছা। এয়া চাব পাৰিছে ৰেড কালাৰৰ এইটো যোৰা। এইটো খুব ধুনীয়া এটা ডাঙৰ ডাঙৰকৈ ইয়াতে ডিজাইন আছে। এই ডিজাইনটো বহুত ধুনীয়া হয়। এয়া চাব পাৰিছে এনেকুৱা হ'ব কাপোৰযোৰ আৰু এয়া আঁচলৰ ডিজাইনটো হ'ব। এয়া সৰু সৰু বুটা। এইখন হ'ব চাদৰ আৰু মেখেলাখন মই দেখাই দিওঁ। এইটো হ'ব মেখেলাৰ ডিজাইন। বহুত ধুনীয়া এটা ডিজাইন হয় আৰু এই মেখেলাৰ ডিজাইনটো পূৰা ওপৰলৈকে থাকিব। আৰু এইটো হ'ব ব্লাউজৰ ডিজাইন। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত এনেকুৱাকৈ এটা পতি থাকিব, য়েল্ল' কালাৰত এইটো পতি থাকিব। এয়া চাব পাৰিছে এনেকুৱা হ'ব কাপোৰযোৰ। এইটো কিমান প্ৰাইচটো? এইটো যোৰা আপোনালোকে ল'ব পাৰিব 3500ত। কেঁচাপাত কটনৰ লাষ্ট যোৰা এটা দেখাব বিচাৰিছোঁ। এইটো হ'ব স্কাই ব্লু কালাৰত, একেবাৰে চিম্পল ডিজাইন হয় কাপোৰযোৰ। এয়া চাওক এনেকুৱা হ'ব কাপোৰযোৰ। এইটো খুবেই এটা ছফ্ট মেটেৰিয়েল হয় কাপোৰযোৰ, দেখিবই পাৰিছে আপোনালোকে। পিন্ধি পেলাই খুব আৰাম পাব। এয়া হ'ব এনেকুৱা পিংক য়েল্ল' আৰু ব্লু কালাৰত আপোনালোকে ফুল পাব। আৰু এয়া হ'ব চাদৰখন। চাদৰখনৰ আঁচলটো হ'ব এইটো। এইটো খুব এটা লাইট কালাৰত মই দেখাইছোঁ কাপোৰযোৰ। যদি ভাল লাগিছে আপোনালোকে জনাব মোক।
এইটো হ'ব চাদৰৰ ডিজাইন আৰু এইখন হ'ব মেখেলা। এইখন হ'ব মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো দেখিব পাৰিছে, এইটো হ'ব ব্লাউজৰ পিচ। এইটো যোৰাও আপোনালোকে ল'ব পাৰিব। হয়, এইটো 3500তে ল'ব পাৰিব। কেঁচাপাত কটনৰ যোৰা। এবাৰ দেখাব বিচাৰিছোঁ নুনি কটনৰ যোৰা। এইটো এটা ধুনীয়া এটা কালাৰত দেখাব বিচাৰিছোঁ মই। এয়া চাব পাৰিছে নুনি কটনৰ যোৰা প্ৰায় অলপ আগতে দেখুওৱা কেঁচাপাত কেইযোৰৰ নিচিনাই হয় ডিজাইনটো। এয়া চাব পাৰিছে ফিক্স পাৰি হয় কাপোৰযোৰৰ। এনেকুৱা হ'ব য়েল্ল' কালাৰত ফুল আৰু কাপোৰযোৰৰ কাপোৰযোৰৰ কালাৰটো বাৰু মই ইমান এটা ভালকৈ নাজানো। এইটো কালাৰটোৰ আপোনালোকে দেখিব পাৰিছে মৰম লগা কালাৰ এটা। এইটো য়েল্ল' কালাৰত আপোনালোকে ফুল পাব। সৰু বুটাৰ লগতে ডাঙৰ ডাঙৰ ফুল লাগিব। ফিক্স পাৰি যিহেতু গোটেই বডিটোত এনেকৈ ফুল নাই, কিন্তু এয়া চাব পাৰিছে ছাইডত ধুনীয়াকৈ এনেকৈ ডাঙৰ ডাঙৰকৈ ফুল আছে কাপোৰযোৰ। এয়া চাদৰৰ ডিজাইন হয় আৰু এইখন হ'ব মেখেলা। মেখেলাখন চাওক, এইটো হ'ব মেখেলা। আচলটোৰ নিচিনাকৈ ফুল দিয়া গৈছে মেখেলাখনতো। এয়া তলত থাকিব মেখেলাৰ ফুলটো। এনেকুৱা হ'ব মেখেলাখন আৰু এয়া হ'ব ছাইড পাৰি। আৰু ব্লাউজত থাকিব এনেকুৱা এটা পটি। ব্লাউজৰ পিচটোত এনেকুৱা এটা পটি পাই যাব। এইটো হ'ব নুনি কটনৰ যোৰা। এইটো আপোনালোকে 2500ত ল'ব পাৰিব নুনি কটনৰ যোৰা। 2500ত ল'ব পাৰিব। 2500 টকাত এইটো যোৰা আপোনালোকে ল'ব পাৰিব। এইটো এটা কালাৰ দেখাব বিচাৰিছোঁ। এইটো গ্ৰীনে হয় কালাৰটো। ইয়াতে এটা ডুৱেল ইফেক্ট আহে। এয়া চাওক, ইয়াতে সৰু সৰু আছে বুটা আৰু ইয়াতে ডাঙৰ ফুলো পাব কাপোৰযোৰত। এয়া চাব পাৰিছে সৰু সৰু বুটা আছে আঁচলৰ ডিজাইনত। এইটো হ'ব আঁচল আৰু এয়া হ'ব ডাঙৰ ডাঙৰ ফুল কাপোৰযোৰৰ মাজত থাকিব আৰু মাজত আকৌ এনেকুৱা সৰু সৰু ফুল থাকিব। এয়া চাওক কাপোৰযোৰৰ ডিজাইনটো মই দেখাই দিছোঁ। এইটো মাজত সৰু বুটা থাকিব আৰু এয়া হ'ব ডাঙৰ ফুল আৰু এয়া হ'ব সৰু ফুল। এনেকুৱা আঁচলটো হ'ব এইটো ডিজাইন। বৰ মৰম লগা হয় কাপোৰযোৰ, পিন্ধিলে খুবেই ধুনীয়া লাগিব। এনেকুৱা হ'ব কাপোৰযোৰৰ ডিজাইনটো আৰু এইখন হ'ব মেখেলা। এইটো হ'ব মেখেলাৰ ডিজাইন। এনেকুৱা হ'ব ডাঙৰ ডাঙৰ ফুল মেখেলাখনত। আৰু ব্লাউজৰ পিচটো মই দেখাই দিওঁ। ছাইড পাৰিৰ লগতে এইটো হ'ব ব্লাউজৰ পিচ। আৰু এয়া হ'ব ছাইড পাৰি। ছাইড পাৰিবোৰ ডাঙৰ ডাঙৰকৈ আছে আৰু ব্লাউজৰ পিচটোত এইটো পটি থাকিব। নুনি কটনৰ যোৰা দেখাই আছোঁ। যদি ভাল পাইছে আপোনালোকে মোক এটা কমেণ্টত জনাই দিব কেনেকুৱা পাইছে কাপোৰ কেইযোৰ। 2500ত এয়া নুনি কটনৰ যোৰা দেখাইছোঁ।
পিংক শ্বেডত এটা নুনি কটনৰ যোৰা দেখাব বিচাৰিছোঁ। একেবাৰে লাইট কালাৰ হয় এইটো, আৰু লাইট কালাৰ কিছুমানে বহুতে ভাল পায়, সেইবুলিয়ে লাইট কালাৰটো দেখাইছোঁ। এয়া চাওক, লাইট কালাৰতে ইয়াতে য়েল্ল' কালাৰৰ ফুল দিয়া হৈছে। এনেকুৱা হ'ব কাপোৰযোৰ। প্ৰায় ছেইম মই কাপোৰৰ ডিজাইনকেইটা দেখাই আছোঁ আপোনালোকক। এনেকুৱা হ'ব কাপোৰ কেইযোৰ। এইটো হ'ব আঁচলৰ ডিজাইন, সৰু সৰু বুটা আছে, আৰু লগতে এনেকুৱা হ'ব ডাঙৰ ফুল কাপোৰ কেইযোৰত। আৰু এয়া গোটেই চাদৰখনত হ'ব এইটো ডিজাইন, আৰু এইটো হ'ব মেখেলাৰ ডিজাইন। মেখেলাখনতো আপোনালোকে প্ৰায় ওপৰলৈকে ফুল পাই যাব। এনেকুৱা হ'ব মেখেলাৰ ডিজাইন। খুব ধুনীয়া এটা লাইট কালাৰ যদি আপোনালোকে কাপোৰ বিচাৰে, মানে নুনি কটনৰ যোৰা বিচাৰে, আপোনালোকে এইটো ল'ব পাৰিব। খুবেই ধুনীয়া হয়। আৰু ব্লাউজৰ পিচটো মই দেখাই দিওঁ। ব্লাউজৰ পিচটো এনেকুৱা পিংক কালাৰতে হ'ব, আৰু ইয়াতে এটা পটি পাই যাব ব্লাউজৰ পিচটোত। আৰু এয়া হ'ব চাইড পাৰি। চাইড পাৰিবোৰ দেখিছে, এনেকুৱা সৰু সৰুকৈ দিয়া গৈছে চাইড পাৰিবোৰ। আৰু এয়া হ'ব নুনি কটনৰ যোৰা। নুনি কটনৰ যোৰা এইটো যদি আপোনালোকৰ ভাল লাগে, আপোনালোকৰ পচন্দৰ ভিতৰত যদি পৰে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এইটো 2500ত যোৰা মই দেখাই আছোঁ নুনি কটনৰ। বিৰাট ধুনীয়া এটা লাইট কালাৰ আৰু লাইট ৱেইটত আপোনালোকে যদি বিচাৰে ল'ব পাৰিব। মেহেন্দি গ্ৰীণত এটা দেখাই দিছোঁ নুনি কটনৰ যোৰা। এইটো মেহেন্দি গ্ৰীণত দেখাইছোঁ কাপোৰযোৰ। এয়া চাব পাৰিছে, এইটো হ'ব চাদৰৰ ডিজাইন। গোটেই চাদৰখনতে আপোনালোকে এনেকুৱা ফুল পাই যাব। এয়া ব্লু এণ্ড অৰেঞ্জ কালাৰত আপোনালোকে ফুলৰ ডিজাইন পাব গোটেই চাদৰখনতে। এয়া আঁচলৰ ডিজাইন হ'ব কাপোৰযোৰৰ, আৰু এইখন হ'ব মেখেলা। মেখেলাখন দেখিব পাৰিছে, এনেকুৱা হ'ব মেখেলাৰ ডিজাইনটো। খুব ধুনীয়া এটা ডিজাইন, বহুত মৰম লগা কালাৰ হয়, মেহেন্দি গ্ৰীণ যিহেতু। এয়া চাওক, এইটো হ'ব মেখেলাৰ ডিজাইন। এইটো যোৰা যদি ল'ব বিচাৰে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু এয়া হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত এনেকুৱা এটা পটি পাই যাব। এইটো আপোনালোকে ল'ব পাৰিব 2250। এইটো 2250ত ল'ব পাৰিব এইটো যোৰা। এইটো এটা দেখাইছোঁ এছ কালাৰত। এছ কালাৰত এইটো যোৰা দেখাইছোঁ। ইয়াতে ৰেড কালাৰৰ ফুল আছে। কাপোৰযোৰ বৰ মৰম লগা হয়। আৰু ডাৰ্ক কালাৰত দেখাইছোঁ এইটো। এয়া চাওক, এইখন হ'ব মেখেলা। মেখেলাখনৰ ইয়াৰলৈকে ফুল থাকিব, আৰু লগতে এইখন হ'ব চাদৰ। চাদৰখন দেখাইছোঁ। গোটেই চাদৰখনত এনেকুৱা সৰু সৰু ফুল থাকিব, লগতে এয়া আঁচলত এনেকুৱা ডাঙৰকৈ আছে। এইটো হ'ব চাদৰৰ ডিজাইন। আৰু ব্লাউজৰ পিচ, আৰু মই ব্লাউজৰ পিচটো দেখাই দিছোঁ। ব্লাউজৰ পিচটোত আপোনালোকে এনেকুৱাকৈ ডিজাইন পাই যাব কাপোৰযোৰত। চাওকচোন, এইটো হ'ব ডিজাইন ব্লাউজৰ পিচ। ইয়াৰলৈকে ব্লাউজৰ পিচটো থাকিব। এয়া হ'ব ব্লাউজৰ পিচৰ ডিজাইন, আৰু এয়া হ'ব চাইড পাৰি। চাইড পাৰিটো এনেকুৱা হ'ব। এয়া আপোনালোকে ল'ব পাৰিব 2300ত, 2350ত ল'ব পাৰিব। এইটো এটা দেখাইছোঁ ডাঙৰ ফুলত। এয়া এইটো ব্লেক টাইপতে হয়। এইটো ব্লেক নহয় আচলতে। এইটো কি কালাৰ না? এইটো কিবা এটা ব্লেক ডাৰ্ক ব্লু টাইপতে পৰে। এইটো হ'ব ডাঙৰকৈ ফুল আঁচলটোত, আৰু এয়া সৰু সৰু বুটা থাকিব গোটেই চাদৰখনতে। আৰু মেখেলাখনৰ ডিজাইনটো মই দেখাই দিওঁ। এইটো হ'ব মেখেলাৰ ডিজাইন, আৰু ইয়াৰে ব্লাউজৰ পিচটো আপোনালোকে ব্ৰকেট পাই যাব। এইটো হ'ব ব্লাউজৰ পিচ। হোৱাইট কালাৰত এনেকুৱাকৈ ফুল থাকিব ব্লাউজৰ পিচটোত। এইটো ব্ৰকেট ব্লাউজৰ পিচ হ'ব। আৰু এয়া হ'ব আঁচলৰ ডিজাইন, মানে এইটো হ'ব চাইড পাৰি ডিজাইন। চাইড পাৰিটো এনেকুৱা হ'ব। আঁচলটোতো দেখালোৱে মই আপোনালোকক। এইটো এটা বেলেগ, এইটো এটা মাষ্টাৰাইজ কটনত মই দেখাইছোঁ। এইটো গেছ মাষ্টাৰাইজ কটন।
কাপোৰটো এটা নতুন এটা কোৱালিটি ওলাই নতুন এটা মেটেৰিয়েল হয় এইটো মই দেখাই দিছোঁ গেছ মাষ্টাৰাইজ কটন আৰু কাপোৰটো খুব বেছি ঠাণ্ডা আৰু এয়া হ'ব চাইড পাৰিটো ফিক্স আছে মানে ফিক্স চাইড পাৰি হয় এয়া চাব পাৰিছে এইটো হ'ব কাপোৰৰ ডিজাইন এইটো আঁচলৰ ডিজাইন আঁচলটো এনেকুৱা থাকিব আৰু গোটেই চাদৰখনত থাকিব এনেকুৱাকৈ ফুল দেখিবই পাৰিছে আপোনালোকে এনেকুৱা হ'ব গোটেই চাদৰখন আৰু চাদৰখনত যিহেতু গোটেইখিনি ফিক্স পাৰি আছে মই গোটেইখিনি এনেকৈ দেখাই দিছোঁ এইটো হ'ব কাপোৰযোৰৰ ডিজাইন কাপোৰযোৰত এইটো মেৰুন কালাৰত আপোনালোকে এইটো ফুলৰ ডিজাইন পাব আৰু কাপোৰযোৰৰ কালাৰটোতো দেখিছে এনেকুৱা পিংকিছ টাইপত এইটো হ'ব চাদৰৰ ডিজাইন এখন হ'ব মেখেলাখন দেখিব পাৰিছে এনেকুৱা হ'ব মেখেলাখনৰ ডিজাইন ইয়াৰলৈকে থাকিব ফুলৰ ডিজাইন আৰু এইটো হ'ব ব্লাউজৰ পিচ ব্লাউজৰ পিচটোত আপোনালোকে ডাঙৰকৈ এটা পটি পাই যাব নুনি কটন দেখাই আছিলোঁ নুনি কটনৰ এইটো এটা কালাৰ দেখাইছোঁ মই বহুত ধুনীয়া এটা কালাৰ হয় কাপোৰযোৰৰ ইয়াতে প্ৰায় মই আজি য়েল্ল' কালাৰতে ফুল থকা দেখাই আছোঁ আপোনালোকক আৰু কালাৰবোৰ খুবেই আনকমন দেখাই আছোঁ এয়া চাওক এইটো এটা নুনি কটনৰ যোৰা সৰু সৰু বুটা আছে গোটেই মানে আঁচলটোত এনেকুৱা হ'ব সৰু সৰু বুটা আৰু এয়া হ'ব লাইনকৈ ডাঙৰ ফুল আছে চাদৰখনত এইটো এটা যোৰা এয়া নুনি কটন দেখাইছোঁ আৰু এয়া হ'ব চাইড পাৰিটো এনেকুৱাকৈ ডাঙৰকৈ দিয়া গৈছে আৰু মেখেলাখনৰ ডিজাইনটো মই দেখাই দিওঁ এইটো হ'ব মেখেলাৰ ডিজাইন সৰু সৰু বুটা আৰু লগতে ইয়াতে এক লাইন ডাঙৰকৈ ফুল আছে আৰু ব্লাউজৰ পিচটো দেখাওঁ ব্লাউজৰ পিচটো এইটো হ'ব ব্লাউজৰ পিচ পিয়ৰ কটনত হয় ব্লাউজৰ পিচটো সেইকাৰণে কালাৰটো স্লাইট অকণমান বেলেগ দেখিব পাৰে আপোনালোকে আৰু এয়া হ'ব ব্লাউজৰ পিচটোৰ ডিজাইন এইটো এটা পটি থাকিব এইটো যোৰাও কি প্ৰাইচটো এইটো ফিক্স অঁ 2500ত ল'ব পাৰিব এয়া নুনি কটনৰ যোৰাটো মই দেখাইছোঁ 2500ত ল'ব পাৰিব আৰু এইটো এটা দেখাই দিওঁ এইটো মেৰুন কালাৰত আপোনালোকে ফুল পাব এনেকুৱা হ'ব কাপোৰযোৰ চাওক এইটো হ'ব ডিজাইন এইটো হ'ব আঁচল আৰু গোটেই চাদৰখনত এইটো ডিজাইনে থাকিব দেখিছে চাগে আৰু এয়া হ'ব মেখেলাখনৰ ডিজাইন মেখেলাখনতো সেম ডিজাইন এনেকুৱাকৈ ফুল থাকিব মেখেলাখনত আৰু এইটো হ'ব ব্লাউজৰ পিচটো এয়া কটনত দিয়া গৈছে এইটো ব্লাউজৰ পিচত আপোনালোকে এনেকুৱা এটা পটি পাই যাব আৰু বাকী এয়া চাইড পাৰি এইবোৰ হ'ব চাইড পাৰি ডাঙৰকৈ চাইড পাৰি দিয়া গৈছে এইটো মই নুনি কটনৰ যোৰা দেখাইছোঁ আপোনালোকক চাওক 2500ত নুনি কটনৰ যোৰা লাষ্ট পিচ এটা দেখাওঁ নুনি কটন লাষ্ট পিচ এটা দেখাওঁ নুনি কটনৰ এইটো এটা নুনি কটনৰ যোৰা এয়া চাব পাৰিছে এইটো এয়া ডাঙৰকৈ আছে গুণা ফুল আৰু লগতে হোৱাইট কালাৰত ইয়াতে মিনা কৰা আছে
কাপোৰযোৰত। আৰু এয়া হ'ব সৰু সৰু বুটা, গোটেই কাপোৰযোৰতে মানে গোটেই চাদৰখনতে সৰু সৰু বুটা থাকিব। আৰু লগতে এইখন হ'ব মেখেলা। এইখন হ'ব মেখেলা আৰু এয়া হ'ব সাইড পাৰি। এয়া হ'ব সাইড পাৰি। এইটো ব্লাউজৰ পিচ আৰু এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিচ আপোনালোকে এয়া ডিজাইন পাই যাব। সৰু সৰু বুটা থাকিব ব্লাউজৰ পিচত আৰু লগতে এটা এনেকুৱা পটি থাকিব। এইটো যোৰা আপোনালোকে 2350ত ল'ব পাৰিব। 2350ত ল'ব পাৰিব এইটো যোৰা। এইটো এটা দেখাইছো সি গ্ৰীণ কালাৰত নুনি কটনৰ যোৰা। এয়া হ'ব চাদৰখন। গোটেই চাদৰখনত থাকিব এনেকুৱা আপোনালোকে ইয়াতে মেৰুন আৰু এইটো ব্লু, এইটো গ্ৰীণ টাইপ, গ্ৰীণ ব্লু ফুলটো অলপ গ্ৰীণ টাইপত আপোনালোকে পাব। এয়া গোটেই চাদৰখনৰ ডিজাইন হ'ব। এয়া হ'ব আঁচলটো। আঁচলটোৰ ডিজাইন এনেকুৱা। আৰু এইটো হ'ব মেখেলাৰ ডিজাইন। এয়া চাব পাৰিছে, এইখন হ'ব মেখেলা। মেখেলাখনৰ ডিজাইন হ'ব এইটো। আৰু এয়া হ'ব ব্লাউজৰ পিচ। এয়া হ'ব ব্লাউজৰ পিচ আৰু লগতে এয়া সাইড পাৰি। সাইড পাৰিবোৰ এনেকুৱা ডাঙৰ ডাঙৰকৈ থাকিব। আৰু এই যোৰাটো আপোনালোকে ল'ব পাৰিব 2250। এইটো 2250ত ল'ব পাৰিব এইটো যোৰা। এইটো এটা মেহেন্দি গ্ৰীণ কালাৰত আছে। এয়া মেহেন্দি গ্ৰীণ কালাৰত। এয়া চাব পাৰিছে আঁচল। আৰু গোটেই চাদৰখন এইটো ডিজাইন থাকিব। ধুনীয়া মেৰুন আৰু গ্ৰীণ কালাৰত আপোনালোকে ফুলৰ ডিজাইন পাব কাপোৰযোৰত। বিৰাট ধুনীয়া হয় কাপোৰযোৰৰ কালাৰটো আৰু ডাৰ্কতে হয় কাপোৰযোৰৰ কালাৰটো। এয়া চাওক, এনেকুৱা হ'ব মেখেলাৰ ডিজাইন। এয়া হ'ব সাইড পাৰি আৰু এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এইটো হ'ব আৰু এইটো হ'ব ব্লাউজৰ পিচৰ ডিজাইন। এইটো যোৰা আপোনালোকে ল'ব পাৰিব 2250। এইটো 2250ত ল'ব পাৰিব আপোনালোকে। নুনি কটনৰ যোৰা। লাষ্ট পিচ বুলি তেতিয়াই কৈছিলোঁ, কিন্তু এইটো হ'ব লাষ্ট পিচ। এইটো ব্লেক কালাৰত মই দেখাই দিছোঁ এটা নুনি কটনৰ যোৰা। এটা খুব মৰম লগা ডিজাইনত আৰু কালাৰটো দেখিছে অকল ব্লেকত। এইটো ব্লেকত আপোনালোকে যদি ভাল পায় কাপোৰ ল'ব যদি বিচাৰে অকল ব্লেক কালাৰত। এয়া চাওক, ফুল ব্লেক কালাৰত গোটেই কাপোৰযোৰ ব্লেক কালাৰত। এইটো হ'ব আঁচল। ধুনীয়া এটা ডিজাইনত মই দেখাইছোঁ। আৰু এইটো হ'ব মেখেলাৰ ডিজাইন। এয়া লাইন লাইনকৈ বহুতখিনি আছে ফুল মেখেলাখনত। আৰু এয়া হ'ব ব্লাউজৰ পিচটো ব্লেক কালাৰত। আপোনালোকে ব্লেক কালাৰত এইটো ব্লাউজৰ পিচটো পাব। এইটো কণ্ট্ৰাষ্ট হয় ব্লাউজৰ পিচটো ব্লেক কালাৰত, মানে এইটো কটন যিহেতু কালাৰটো অলপ বেলেগ। আৰু ব্লাউজৰ পিচটোত আপোনালোকে এনেকুৱাকৈ ফুল পাব। ব্লেক কালাৰতে ফুল আছে আৰু সাইড পাৰিবোৰ এনেকুৱা। এইটো যোৰা আপোনালোকে ল'ব পাৰিব 2350। 2350ত এইটো ল'ব পাৰিব নুনি কটনৰ যোৰা। বাৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মই ইয়াতে সামৰিছোঁ। আজি নুনি কটন আৰু কেঁচাপাত কটনৰ মই গোটেইখিনি মানে দেখালোঁ। মানে বহুতখিনি যোৰাই দেখালোঁ আৰু প্ৰায় কিছুমান ৰিষ্টক হৈছে আৰু কিছুমান নতুন নতুন যোৰা মই দেখাইছোঁ। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰিছে আপোনালোকে অৰ্ডাৰ কৰিব আৰু কমেণ্টত জনাব নেক্সট লাইভলৈকে আপোনালোকে কেনেকুৱা কাপোৰ চাবলৈ বিচাৰে। মই চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। আৰু আজি কেনেকুৱা পালে সেইটোও জনাব কমেণ্ট কৰি পেলাই। আৰু ভিডিঅ'টো ইয়ালৈ সামৰিছোঁ। সকলোকে নমস্কাৰ।